হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন আৰু এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল SHG মহিলাসকলৰ যিটো আপোনালোকৰ আত্মসহায়ক গোটৰ যিখন আপোনাৰ 10,000 টকাৰ ফৰ্ম, এই ফৰ্মখন কেনেকৈ আপুনি ফিল কৰিব আৰু কেনেকৈ আপুনি ক'ত জমা দিব আৰু এই ফৰ্মখন ফিল আপ কৰোঁতে অলপ সাৱধানে ফিল কৰিব। বহুতে কিন্তু এই ফৰ্মখন নিজে ফিল আপ কৰি কিছুমান ভুলভ্ৰান্তি কৰি আছে। গতিকে এই ফৰ্মখন ধুনীয়াকৈ শুদ্ধভাৱে কেনেকৈ ফিল কৰিব এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউয়াৰ্ছ, আৰু এটাই ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ভিউয়াৰ্ছ, প্ৰথমতে আপুনি এই ফৰ্মখন ফিল কৰোঁতে প্ৰথমতে আপোনাৰ লাগিব ইয়াত এটা পাছপোৰ্ট সাইজ ফটো। হেল্ল' ভিউয়াৰ্ছ, আৰু ইয়াত আপোনাৰ নেম অফ দ্য SHG নাম্বাৰ, আপোনালোকৰ যিটো SHG গোটৰ যিটো নাম্বাৰ, এই নাম্বাৰটো আপুনি ইয়াত কেপিটেলত ফিল কৰিব বা নামটো আপুনি ফিল কৰিব। আৰু ইয়াত আপোনাৰ আত্মসহায়ক গোটৰ নামটো আপুনি ইয়াত ধুনীয়াকৈ ফিল কৰি দিব। আৰু ইয়াত আপোনাৰ SHG MIS কোডটো ইয়াত আপুনি ধুনীয়াকৈ ফিল কৰিব। এই কোডকেইটা আৰু গোটৰ নাম আৰু SHG নাম্বাৰ আপুনি ধুনীয়াকৈ ভুল নকৰাকৈ ইয়াত ফিল কৰিব। আৰু ইয়াত আপোনাৰ এটা মোবাইল নাম্বাৰ আপুনি ফিল কৰিব লাগিব। হেল্ল' ভিউয়াৰ্ছ, ইয়াত আপোনাৰ জাতিটো দি দিব। আবেদনকাৰী আপোনাৰ মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি, যদি হয় ইয়াতে ইয়াছ কৰিব, নাইবা আপুনি ন' কৰি দিব। আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্গত হয় নেকি, যদি আপুনি চাহ জনজাতিত পৰে তেন্তে ইয়েছ কৰিব, নাইবা ন' কৰি দিব। আৰু ইয়াত আপোনাৰ বেংকৰ ডিটেইলছবিলাক আপুনি ধুনীয়াকৈ ফিল কৰি দিব। ইয়াত বেংকৰ একাউণ্ট নাম্বাৰ দিব, বেংকৰ নাম দিব, ব্ৰাঞ্চ দিব, IFSC কোড দিব। দিয়াৰ পিছত ইয়াত আপোনাৰ বেলেঞ্চটো দিব। দিয়াৰ পিছত আপুনি ইয়াত চাওক, আপুনি পঞ্চায়ত এৰিয়াত পৰিছে যদি পঞ্চায়তৰ নামটো আপুনি ফিল কৰিব। আৰু ইয়াত আপোনাৰ ব্লকৰ নামটো আপুনি ফিল কৰিব। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ফিল কৰিব। ইয়াত আপোনাৰ বিধানসভা যিটো হয় আপুনি ফিল কৰিব। ইয়াত ইপিক নাম্বাৰ, যিটো আপোনাৰ ভোটাৰ পৰিচয় পত্ৰৰ যিটো ID নাম্বাৰ, আপুনি ইয়াত ফিল কৰিব। ভোট গ্ৰহণ কেন্দ্ৰৰ নামটো ইয়াত ফিল কৰিব। আৰু ইয়াত চাওক, ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰ অফ পুলিং ষ্টেচন নম্বৰটো ইয়াত ফিল কৰিব। সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয় ইয়াত ফিল কৰি দিব। আৰু ইয়াত চাওক, অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছপুলিটো যে আছে আৰু ডাঙৰ হৈছে, যদি হয় তেন্তে আপুনি ইয়াত ইয়েছ টিক মাৰ্ক দিব। আৰু যদি নহয় তেন্তে আপুনি নট টিক দিব। আপুনি গছপুলি যদি জীয়াই আছে বা ডাঙৰ হৈছে তেন্তে ইয়েছ কৰি দিব, নাইবা ন' কৰি দিব। হেল্ল' ভিউয়াৰ্ছ, এই ফৰ্মখন এবাৰ ধুনীয়াকৈ চাই আপুনি ফিল কৰিব। ইয়াত চাওক, ঘোষণা ডিক্লেৰেশ্যনত ইয়াত নিজৰ নাম ফিল কৰিব, পিতৃ বা স্বামীৰ নামটো আপুনি ফিল কৰিব। আকৌ ইয়াত শ্ৰীমতী আপোনাৰ নামটো ফিল কৰিব, দিয়ক ফিল কৰিব। সম্পূৰ্ণ ফিল কৰাৰ পিছত ডেট দিব, প্লেচ দিব, আৰু আবেদনকাৰী ইয়াত এটা ছিগনেচাৰ আপোনালোকে ফিল কৰিব। ফিল কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াতো আপোনাৰ নাম লিখিব, স্বামী পিতা যি হওক, বয়স, সম্পূৰ্ণ গোটৰ নাম সম্পূৰ্ণ ফিল কৰিব। ফিল কৰাৰ পিছত আবেদনকাৰী স্বাক্ষৰটো ইয়াত ছিগনেচাৰটো ফিল কৰিব। ইয়াৰ দ্বাৰা মই শ্ৰীমতী আপোনাৰ নাম ফিল কৰিব, পিতাৰ স্বামী, বয়স সম্পূৰ্ণ ইয়াত ফিল কৰি দিব। এইখিনি ধুনীয়াকৈ ফিল কৰাৰ পিছত ইয়াত আপোনাৰ ছিগনেচাৰ মাৰিব। ইয়াত সাক্ষীৰ ছিগনেচাৰ মাৰিব। মাৰাৰ পিছত আপোনাৰ এই ফৰ্মখন আপোনাৰ নাম ফিল কৰিব, আপোনাৰ ডটাৰ আপুনি ফিল কৰিব, MIS কোডটো ফিল কৰিব, SHG চেল্ফ হেল্প গ্ৰুপৰ নাম্বাৰটো ইয়াত ফিল কৰিব, নামটো ফিল কৰিব। সম্পূৰ্ণ ফিল কৰাৰ পিছত আপুনি ইয়াত এটা ছিগনেচাৰ মাৰিব। ইয়াত নিজৰ নাম ফিল কৰিব, ডটাৰ অফ নিজৰ নামটো ফিল কৰিব, ডটাৰ অফটো ফিল কৰিব, MIS কোড ফিল কৰিব, আপোনাৰ গ্ৰুপৰ নাম্বাৰটো আপুনি ইয়াত ফিল কৰি দিব। কৰাৰ পিছত ইয়াতো আপোনাৰ চেম ফিল কৰিব। ফিল কৰাৰ পিছত ইয়াত আপোনাৰ ছিগনেচাৰ, এটা এপ্লিকেণ্ট ছিগনেচাৰ মাৰিব। ছিগনেচাৰ অফ উইটনেছ, স্বাক্ষৰৰ যিটো ছিগনেচাৰ এইটো মাৰিব। আৰু ইয়াত কি কৰি আছে, বহুতে কিন্তু জিঅ'টেগ নকৰি আপোনালোকে ফটো ইয়াত লগাই আছে, বহুতে কিন্তু লগাই আছে। ইয়াত আপোনাৰ জিঅ'টেগ ফটোটোহে আপুনি ইয়াত ব্যৱহাৰ কৰিব। আপুনি জিঅ'টেগ নকৰাকৈ প্লেন ফটো ইয়াত নিদিব, হয়তো আপোনাৰ ফৰ্মখন ৰিজেক্ট হৈ যাব পাৰে।
এনেকৈ সম্পূৰ্ণ ফিল কৰাৰ পিছত এই ফৰ্মখন আপোনালোকৰ জীৱিকা বা আপোনাৰ কোঅৰ্ডিনেটৰ তাত জমা দিব লাগিব। হেল্ল' ভিউৱাৰ্ছ, মই আশা কৰোঁ আপোনালোকে কথাষাৰ বুজি পাইছে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।